কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিমটো দিন আৰু এই অন্তিমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু প্ৰাৰ্থিত প্ৰত্যাশী সাজু হৈছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। আমি বৰ্তমান যিহেতু ডিমৌ সমষ্টিত উপস্থিত আছোঁ, ডিমৌ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অজয় কুমাৰ গগৈ আমাৰ সৈতে আছে। গগৈ ডাঙৰীয়া, স্বাগতম জনাইছোঁ। কাইলৈ দিনটোত মনোনয়ন দাখিল কৰা হ'ব, আজিৰ দিনটোৰ শেষ প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি খুবেই ভাল। আমাৰ ৰাইজৰ যিটো উৎসাহ, এই উৎসাহেৰে এটা কথা আমি অনুভৱ হৈছে যে এইবাৰ ৰাইজ সিদ্ধান্ত লৈছে যুঁজিবৰ কাৰণে, আৰু এই যুঁজখনত ৰাইজে সফলতা যে লাভ কৰিব এইটো কাৰণে কৈছোঁ। তেওঁলোকৰ যি আত্মবিশ্বাস, তেওঁলোকৰ যি আচলতে সততা আৰু নিষ্ঠা, এই সততা আৰু নিষ্ঠা আৰু আত্মবিশ্বাসৰ কাৰণে জয়যুক্ত হ'ব বুলি ভাবিছোঁ। নতুন এটা সমষ্টি, পূৰ্বতে থাওৰা সমষ্টি আছিলে, নতুনকৈ ডিমৌ গঠন কৰা হ'ল। এই সমষ্টিটো এতিয়া বিজেপিৰ এগৰাকী প্ৰাৰ্থী আছিল থাওৰা সমষ্টিত। এইবাৰ কেনেধৰণে ডিমৌ উদ্ধাৰ কৰিব কংগ্ৰেছে? কি ৰণকৌশল বা কি বিষয়বস্তু আপোনালোকে বাচিছে, যিবিলাক বিষয়বস্তু লৈ ৰাইজৰ কাষলৈ যাব বা গৈছে? প্ৰথম কথাটো হ'ল যে আপুনি যদি চাই ঐতিহাসিকভাৱে পুৰণি থাওৰা আৰু আজিৰ ডিমৌ, এই ডিমৌটো হ'ল কংগ্ৰেছৰ একালৰ দুৰ্গ, আৰু ইয়াতে কংগ্ৰেছে স্বাধীনতাৰ পাছৰ পৰা অধিক সময় কংগ্ৰেছে ইয়াতে শাসনত আছিল। আৰু যদি চাই আপুনি যে যোৱা যি সাধাৰণ নিৰ্বাচন, য'ত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৰ্বোচ্চ ঢৌ আছিল, তেনে এটা অৱস্থাতো কিন্তু পুৰণি থাওৰা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনত জয়যুক্ত হৈছিল। আৰু তেখেতে কংগ্ৰেছ দলত পৰা প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনত জয়যুক্ত হোৱাৰ পাছত তেওঁ বিজেপিলৈ গমন কৰিলে, আৰু সেই বিজেপিলৈ গমন কৰাৰ যিটো আচলতে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ প্ৰতি যিটো চূড়ান্ত প্ৰতাৰণা আৰু প্ৰবঞ্চনা, সেই প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ উমি উমি থকা জুইকুৰা এইবাৰ তেওঁলোকে আচলতে দপদপকৈ জ্বলাবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই জুইৰ উত্তাপত আচলতে যিসকলে প্ৰবঞ্চনা আৰু তেওঁলোকে আচলতে ৰাইজক ঠগিলে, তাৰ উত্তৰ দিবৰ কাৰণে ৰাইজে সিদ্ধান্ত লৈছে, আৰু সেই সিদ্ধান্তৰ ভিত্তিতে তেওঁলোকে এই যুঁজখনত অৱতীৰ্ণ হৈছে, আৰু সেই সিদ্ধান্তৰ ভিত্তিত তেওঁলোকে নিশ্চিতভাৱে জয়যুক্ত হ'ব। বিজেপিৰ ফালৰ পৰা এই শেষ মুহূৰ্তলৈকে তেওঁলোকে যোগদান কাৰ্যসূচী বিভিন্ন প্ৰান্তত আয়োজন কৰি আছে। সমষ্টিৰো বহু সংখ্যক কংগ্ৰেছৰ কৰ্মীকো তেওঁলোকে যোগদান কৰোৱা বুলি দাবী উত্থাপন কৰিছে। গতিকে ক'ৰবাত তেনেকুৱা কিছুমান অংক থাকিব পাৰে নেকি, য'ত নেকি কৰ্মীসকলক তেওঁলোকে সুশান্ত বৰগোহাঁই পুৰণি যিহেতু বিজেপি কংগ্ৰেছ কৰ্মী আছিলে, কংগ্ৰেছৰ কৰ্মীসকলক আঁতৰাই নিব পাৰিব? কি দেখিছে আপোনালোকে? নাই, আচলতে তেওঁলোকে যে যোগদান কৰাৰ কাৰ্যসূচীৰ কথা কৈছে, আপুনি যদি গধূলিৰ ভাগত আমাৰ ঘৰলৈ আহে তেতিয়া আপুনি দেখিব যে বিজেপিৰ অলেখ কৰ্মীয়ে যোগদান কৰিছে। খন্তেক সময়ৰ আগতে তেওঁলোকৰ বুথ কমিটিৰ, তেওঁলোকৰ বুথৰ যুৱ কংগ্ৰেছ, তেওঁলোকৰ যুৱ মৰ্চাৰ বুথৰ সভাপতিকে প্ৰমুখ কৰি বহুতে যোগদান কৰিছে। যোগদান কাৰ্যসূচী আমাৰো নিৰবিচ্ছিন্নভাৱে হৈ আছে। কিন্তু কথাটো হৈ গ'ল কি, চৰকাৰ এখনে প্ৰলোভন আৰু বিভিন্ন কথা বতৰাই তেওঁলোকক প্ৰলোভিত কৰি পেলাই দুই এজন মানুহ যোগদান যদি কৰিছে আমি নাজানো। কিন্তু আমি তেনেকুৱা ধৰণৰ দেখা নাই যে যিসকলে দলটোক নিষ্ঠাৰে ভাল পায়, দলটোৰ কাৰণে কাম কৰি আছে, দলৰ বিষয় বাবদ আছে, তেনেকুৱা কোনো মানুহটো জইন কৰা আমি দেখা নাই। যদি ক'ৰবাৰ পৰা ক'ৰবাত বহি থকা কোনোবা মানুহ আনি বা কাৰোবাক যদি জইন কৰিছে মই নাজানো। আৰু নিৰ্বাচনৰ সময়ত আচলতে যোগদান, ইদলৰ আন এটা দলৰ পৰা আন এটালৈ যোৱা, এই যিটো কাৰ্যসূচী চলি থাকে সেইটো হৈছে বৰ বেছি গুৰুত্বপূৰ্ণ কথা নহয়। কিন্তু এই বিগত সময়ত আমি দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে কোনখিনি কাম কৰিলোঁ তাৰ ওপৰতহে নিৰ্বাচন হ'ব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোনে ক'ত জইন কৰিলে সেইটোৰ ওপৰত নিৰ্বাচন নহয়। ৰাইজৰ দলে ইয়াত উপ নিৰ্বাচন প্ৰাৰ্থী দিছিল, আৰু এইবাৰ আপোনালোকে মিত্ৰতাত নিৰ্বাচন অৱতীৰ্ণ হৈছে। গতিকে ৰাইজৰ দলৰ কৰ্মীসকলৰ উৎসাহ কেনেধৰণৰ দেখিছে, তেওঁলোকৰ সহায় সহযোগ কেনেধৰণে লাভ কৰিছে? ৰাইজৰ দলৰ কৰ্মীসকলৰ লগত আমি কথা বতৰা পাতিছোঁ, আৰু ৰাইজৰ দলে ইতিমধ্যে আমাৰ যিহেতু এটা মিত্ৰতা হৈছে, আৰু মিত্ৰতাৰ স্বাৰ্থতে ৰাইজৰ দলৰ কৰ্মীসকলে যিহেতু নেকি বিজেপি বিৰোধী, বিজেপিক প্ৰতিৰোধ কৰাই তেওঁলোকৰ শেষ কথা, গতিকে সেই স্বাৰ্থতে নিশ্চিতভাৱে তেওঁলোকে আমাৰ সৈতে বা আমি একত্ৰিতভাৱে আমি যুঁজিবৰ কাৰণে সক্ষম হ'ম, আৰু সেই যুঁজত আমি নিশ্চিতভাৱে আমি ভাল ফলাফল লাভ কৰিম। উজনিত তিনি গগৈ, এই বিষয়টোক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছিল। শেহতীয়া সময়ছোৱাত কেইবাটাও নিৰ্বাচন গ'ল, তিনি গগৈ একত্ৰিত যদিও নহ'ল, এইবাৰ কিন্তু তিনি গগৈ একত্ৰিত হৈছে, আৰু সেই তিনি গগৈ একত্ৰিত হোৱাৰ যিটো বাৰ্তা, সেই বাৰ্তাটো বিৰোধীয়ে কিমান দূৰ ৰাইজৰ মাজলৈ নিবলৈ সক্ষম হৈছে, বা এই বাৰ্তাটোৱে কেনেধৰণে প্ৰভাৱিত কৰিব ৰাজনীতিক? নাই, তিনি গগৈ বাৰ্তাটো এটা ৰাইজৰ মাজত চৰ্চা হৈ আছে, আজিৰ তাৰিখৰ চৰ্চা নহয়, বহু দিনৰ পৰাই চৰ্চা হৈ আছে। কিন্তু তিনি গগৈৰ চৰ্চাটোৰ মাজতে কিন্তু আপোনাক আৰু এটা কথা কওঁ যে ৰাইজে তিনি গগৈ যুগ একত্ৰিত হোৱাত ভাল পাইছে, কিন্তু যিবোৰ মৌলিক সমস্যা সেই কথা বতৰাবিলাকবোৰ ৰাইজে কিন্তু আজিৰ তাৰিখত খুব সূক্ষ্ম আৰু সূক্ষ্মাতীতভাৱে তেওঁলোকে লক্ষ্য কৰিছে। যে মানুহৰ জীয়াই থাকিবৰ কাৰণে তেওঁলোকে যি সংগ্ৰাম, তেওঁলোকে কেইটামান পইচা দি ঘৰখন চলাবৰ কাৰণে সুবিধা দিছোঁ বুলি কোৱাৰ বিপৰীতে বাস্তৱ ছবিখন কিন্তু সম্পূৰ্ণ ওলোটা।
আজি মানুহে জীয়াই থাকিবৰ কাৰণে দৈনন্দিন জীৱন ধাৰণ পৰিচালনা কৰিবৰ কাৰণে তেওঁলোকে দিয়া আঁচনিৰ ধৰণে তেওঁলোকে সেইখিনি মোকাবিলা কৰিব নোৱাৰে। আজি যদি এজন মানুহৰ ৰোগাক্ৰান্ত হয়, ৰোগত পৰে, তেতিয়াহ'লে তেওঁ চিকিৎসা কৰিবলৈ তেওঁৰ হাতত ধন নাই। এই যিটো এটা অৱস্থা হৈছে, এই অৱস্থাটোৰ কাৰণে ৰাইজে মন বান্ধিছে। আৰু দ্বিতীয় কথাটো হ'ল যে বিজেপি চৰকাৰৰ শাসনলৈ অহাৰ পাছত তেওঁলোকে যে এই বিভিন্ন শ্ৰেণী মানুহৰ কণ্ঠৰোধ কৰিবৰ কাৰণে তেওঁলোকে যিটো প্ৰয়াস কৰিছে, সেই ক্ষেত্ৰত ৰাইজে উমি উমি জ্বলি থকা জুইকুৰা তেওঁলোকে তাৰ উদগীৰণ ঘটাব। আৰু এটা কথা আপুনি চাব যে মানুহক কেতিয়াও বহুদিন ধৰি, দীৰ্ঘ সময় ধৰি আপুনি কণ্ঠৰোধ কৰি ৰাখিব নোৱাৰে। এতিয়া বিজেপিয়ে কিন্তু আঁচনিৰ নামত কণ্ঠৰোধ কৰিবলৈ প্ৰয়াস কৰিছে, ভয় ভাবুকি দিয়ে, যদি আমুকলৈ যাওঁ তেতিয়াহ'লে আঁচনি কাটিম, আমুক যদি কৰোঁ আঁচনি কাটিম, আমুকলৈ নাযাবি আঁচনি কাটিম। এই যিটো এটা চাকৰুদ্ধকৰ পৰিৱেশৰ মাজত তেওঁলোকে বান্ধি ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছে, তাৰ বিপৰীতে কিন্তু ৰাইজে মনে মনে এটা সিদ্ধান্ত লৈছে, ইয়াৰ অৱসান ঘটাব লাগিব। আৰু এই অৱসান কেৱল মাত্ৰ এই নিৰ্বাচনতে তেওঁলোকে অৱসান ঘটাব আৰু বিজেপি চৰকাৰক নিশ্চিতভাৱে বিদায় দিব। যথেষ্ট ব্যস্ত যিহেতু আপুনি, শেষৰ এটা প্ৰসংগ, ৰাইজলৈ কি আহ্বান জনাব? ৰাইজলৈ মই এটাই আহ্বান জনাম যে আপোনালোকে অহা 9 তাৰিখে ভোট হ'ব। এই ভোটদান প্ৰক্ৰিয়াটো আপোনালোকে কেৱল মাত্ৰ 5 বছৰ অন্তৰে অন্তৰে অহা এখন ভোটযুদ্ধ বুলি আপুনি নাভাবিব। এইখন ভোটযুদ্ধ হ'ব, আপুনি বিভিন্ন সময়ত বিভিন্নজনক ভোট দিলে, কেতিয়াবা MLA বনাবলৈ ভোট দিলে, সাংসদ বনাবলৈ ভোট দিলে, কাৰোবাক পঞ্চায়তৰ প্ৰতিনিধি বনাবলৈ ভোট দিলে। কিন্তু এইবাৰ কেৱল মাত্ৰ এজন সাংসদ বনোৱা বা MLA বনোৱা বা কোনোবা চৰকাৰ গঠন কৰা এইটো নিৰ্বাচন নহয়। এইটো নিৰ্বাচন হ'ল নিজৰ সতি সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰ পতন ঘটাই এটা নতুন ব্যৱস্থা, নতুন দিগন্তৰ সূচনা কৰাৰ কাৰণে এইবাৰ ভোট দিব লাগিব। এইবাৰ ভোট দিব লাগিব জনসাধাৰণক ইমান দিনে কণ্ঠৰোধ কৰিব বিচৰা এই চৰকাৰখনে যে এটা কবিতা লিখিলেই জেলত পঠোৱাৰ যিটো স্বেচ্ছাচাৰী শাসন ব্যৱস্থা, এই ব্যৱস্থাটো পতন ঘটাবৰ কাৰণে ৰাইজে ভোট দিব লাগিব। আৰু ৰাইজে সেই সিদ্ধান্ত ইতিমধ্যে লৈছে যে বস্তুৰ যি জুই চাই দাম, বজাৰলৈ যাব নোৱাৰা এটা অৱস্থা, তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে। গতিকে ৰাইজক মই এটা কথাই অনুৰোধ জনাম যে অহা 9 তাৰিখৰ আপোনালোকৰ ভোট বিবেকেৰে দিয়ক। আৰু এই ভোট হ'ব লাগিব আপোনাৰ ভৱিষ্যতৰ সুৰক্ষিত কৰিবৰ কাৰণে ভোট। এই ভোট হ'ব লাগিব অসমৰ জাতি আৰু মাটি ভাতি ৰক্ষা কৰাৰ কাৰণে ভোট। আৰু এই ভোট হ'ব লাগিব অনাগত দিনত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী মানুহে বসবাস কৰা, ঐক্য আৰু সম্প্ৰীতিৰে শান্তিৰে বসবাস কৰিব পৰা এখন বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰাৰ যুঁজ হ'ব লাগিব আৰু ভোট হ'ব লাগিব। সেই ভোট দিবৰ কাৰণে মই প্ৰত্যেকগৰাকী অসমৰ সচেতন ভোটাৰক মই অনুৰোধ জনাইছোঁ, প্ৰত্যেকগৰাকী ভোটাৰলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া উজনিত নিৰ্বাচনী বতাহ বলিছে। শাসক পক্ষক ৰুধিবলৈ কংগ্ৰেছ সাজু হৈছে। ৰাইজৰ দল অসম জাতীয় পৰিষদে তেওঁলোকক সহযোগ কৰিছে। ফলাফল কি হ'ব তাৰ কাৰণে অৱশ্যে কিছু অপেক্ষা কৰিব লাগিব।